স্বাগতম জনাইছোঁ। মোৰ লগত আজি এই সংবাদ মেলত উপস্থিত আছে আমাৰ সতীৰ্থ আশীষ বৰালী ডাঙৰীয়া আৰু মই সুৰঞ্জন দত্ত। আজি আমি দুটা বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথমটো হৈছে চৰকাৰখনৰ ভাৰতীয় জনতা পাৰ্টি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা মিত্ৰজোঁটৰ যিখন আমাৰ চৰকাৰ, এই চৰকাৰৰ যিবিলাক বিকাশ নীতি, এই বিকাশ নীতিৰ যি অনিৰুদ্ধ যাত্ৰা, এই যাত্ৰাৰ বিষয়ে দুটামান খবৰ আপোনালোকৰ আগত দাঙি ধৰিম। আৰু দ্বিতীয়টো পৰ্যায়ত আমি ৰাজনৈতিক দুটামান কথা বতৰা আছে, কংগ্ৰেছ আৰু অন্যান্য কথাবিলাক, এইবিলাকো আমি আপোনালোকৰ ওচৰত দাঙি ধৰিম। প্ৰথমতে আহোঁ যে আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰ আৰু অসমৰ যি দুখন NDA ষ্ট্ৰাকচাৰৰ আমাৰ চৰকাৰ চলি আছে, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অংগৰাজ্য আমাৰ অসমতো যি বিকাশৰ যাত্ৰা, এই বিকাশৰ যাত্ৰা 2016 চনৰ পৰা বিশেষভাৱে অসমত অত্যন্ত ক্ষিপ্ৰগতিৰে, খুব প্ৰণালীবদ্ধভাৱে আৰু প্ৰযুক্তিগতভাৱে প্ৰত্যেকটো যি বিকাশৰ যাত্ৰা অসমে গতি লৈছে, এই গতিয়ে বিশেষভাৱে আমাৰ যিবিলাক কমিউনিকেশ্যন ব্যৱস্থা, বিশেষভাৱে ৰাস্তা ঘাট, দলং, এইবিলাক আপোনালোকে দেখিছে। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুখিনি উন্নয়নৰ বাট বুলিবলৈ সক্ষম হৈছে। তাৰে দুটামান আমি আপোনালোকক উদাহৰণস্বৰূপে লৈ আহিছোঁ। আগতে অসমত যদি আমি বৃহৎ দলং হিচাপে চাওঁ, ব্ৰহ্মপুত্ৰৰ দুই পাৰ, বিশেষভাৱে দক্ষিণ পাৰ আৰু উত্তৰ পাৰ বুলি আমি যদি কওঁ, ব্ৰহ্মপুত্ৰই গোটেই অসমখনক ভাগ কৰিছে, মাত্ৰ 3খন আমাৰ বৃহৎ দলং আছিলে। পৰৱৰ্তী সময়ত 14 চনত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনলৈ আহিলে, তাৰ পাছত উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে গতি কেন্দ্ৰীয় চৰকাৰে আমাক সকলো ফালৰ পৰা সহযোগিতাৰে আগবঢ়াই লৈ গৈছে, তাৰ বাবে আমি পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। 16 চনৰ পৰা বৰ্তমান সময়লৈকে বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 21ৰ পৰা এই 5 বছৰীয়া যিটো কাৰ্যকাল, এই কাৰ্যকালতো বহুখিনি কাম, ইয়াৰ আগৰ 16 চনৰ পৰা যি আমাৰ 5 বছৰীয়া কাৰ্যকাল আছিলে ভাৰতীয় জনতা পাৰ্টীৰ, তাতো বহুখিনি কাম জল পলপতকৈ আপোনালোকেও বহু বাতৰি কৰিছে। যদিও আমি পুনৰবাৰ দোহাৰোঁ, নতুন নতুন কিছুমান প্ৰকল্প এইকেইদিনত আপোনালোকে দেখিছে। বিশেষভাৱে এই কথাখিনি এইকাৰণে ক'বলৈ আহিছোঁ যে অসমৰ ইতিহাসত, মানে এই যি নিৰ্বাচনৰ ইতিহাস, এই ইতিহাসত আপোনালোকে দেখে নিৰ্বাচন অহাৰ লগে লগেই শিলান্যাসৰ যি আধাৰশিলা স্থাপনৰ যিবিলাক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক চলে। কিন্তু এইবাৰ যদি আপুনি চায়, বিধানসভা নিৰ্বাচন অসমত সমাগত, এই নিৰ্বাচনৰ আগে আগে যিমানবিলাক প্ৰকল্প যোৱা 5টা বছৰত আমি বা 10টা বছৰত যিবিলাক প্ৰকল্প ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰখনে অসমত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কওক বা 21 চনৰ পৰা বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক কামৰ আধাৰশিলা হৈছিল, এই নিৰ্বাচনৰ আগে আগে এইবিলাক উদ্বোধনৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, এয়া অসমৰ বাবে এটা সুকীয়া পৰিচয়। আপোনালোকে জানে যে, বা আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, মই গুৱাহাটীৰ পৰাই আৰম্ভ কৰোঁ যে অহা 14 তাৰিখে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত এদিনীয়া ভ্ৰমণসূচী লৈ আহিব। এই এদিনীয়া ভ্ৰমণসূচীত তেখেতে বহুকেইটা উল্লেখযোগ্য কাম আমাৰ ইয়াতে উদ্বোধন কৰিব। তাৰ প্ৰথম আৰু প্ৰধানটোৱে আপোনালোকে জানে, গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যিখন কুমাৰ ভাস্কৰ বৰ্মা নামত যিখন উৎসৰ্গিত আমাৰ দলং হৈছে, এই দলংখন প্ৰায় 3,000 কোটি টকাৰ ব্যয় সাপেক্ষে এইখন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিব। সেই একেধৰণে আপোনালোকে জানে যে এই চৰকাৰৰ দিনতে কলিয়াভোমোৰাৰ যিখন দ্বিতীয়খন ব্ৰিজ, এখনো হৈছে। শৰাইঘাটৰ ওপৰত যিখন পুৰণা ব্ৰিজ আছিলে, তাৰ কাষতো এখন ব্ৰিজ সম্পন্ন হৈ এতিয়া সুচল অৱস্থাত চলি আছে। আৰু এটা বিশেষ কথা কওঁ যে কিছুমান অসমত এনেকুৱা কাম হৈছে যিবিলাক আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ যে অসমত এই ধৰণৰ প্ৰগতিয়ে এদিন বাট তুলিব। আপোনালোকৰ সংবাদ মাধ্যমেও যোৱা কালিৰ পৰা
বা তাৰ আগৰ পৰা আপোনালোকে বাতৰি পৰিৱেশন কৰিছে আৰু যোৱাকালি আপোনালোকে দেখিছে মৰাণত যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ৮-৯ কিলোমিটাৰ অঞ্চল যি প্ৰস্তুত কৰি উলিওৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথত ভাৰতৰ বায়ু সেনা বিভাগে তেখেতলোকৰ যিমানবিলাক যুদ্ধ বিমানৰ পৰা আৰম্ভ কৰি অন্যান্য কাৰ্গ'শ্বিপ যিবিলাক আছে এইবিলাকৰ উৰণ আৰু অৱতৰণৰ যি কাম কৰি আছে আপোনালোকে প্ৰচাৰ কৰিছে। আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ এই যি খুব প্ৰণালীবদ্ধ আৰু প্ৰযুক্তিগত কামেৰে বিকাশৰ যি এটা নতুন ৰূপ দিছে, মই ভাবোঁ সমগ্ৰ দেশত মৰাণৰ যি সেই অঞ্চল অহা 14 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখন বিমানত তেওঁ আহিব, সেই বিমানে আমাৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখন বিমান এইখন অৱতৰণ কৰিব পৰা যি ব্যৱস্থা হৈছে, এয়া ভাৰতৰ ভিতৰতে লগতে বিশ্বতো এই যি টেকন'লজি বা এই যি ব্যৱস্থা, এই ব্যৱস্থাৰে এইটো চমক বুলি নকওঁ যে সদিচ্ছা থাকিলে যে এটা ভাল কাম দেশবাসীৰ বাবে বা ৰাজ্যবাসীৰ বাবে উৎসৰ্গা কৰিব পাৰে। আৰু সদিচ্ছা থাকিলে, ৰাজনৈতিক সদিচ্ছা থাকিলে যে যিকোনো কাম কৰা সম্ভৱ, এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মিত্ৰজোঁটৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ, NDA চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি উত্তৰ পূৰ্বাঞ্চলক লৈ তেখেতৰ আশীৰ্বাদ, এই আশীৰ্বাদে মই ভাবোঁ সাধাৰণ নাগৰিক হিচাপে আমি এই ধৰণৰ যিবিলাক প্ৰগতি আৰু বিকাশৰ গতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। দলঙৰ কথাটোতো মই 2-3খনৰ কথা কৈছোঁৱেই, কিন্তু আৰু কেইখনমান মানে আণ্ডাৰগয়িং আছে যিবিলাক প্ৰজেক্ট প্ৰপ'জেল এতিয়া আপোনালোকে জানে যে কাজিৰঙাত এলিভেটেড কৰিডৰৰ বিষয়ে উল্লেখ কৰা হৈছে, এইখিনিও সময়ত গৈ সম্পন্ন হ'বগৈ। বিজেপিৰ যিবিলাক কমিটমেণ্ট আছে, কমাৰবন্ধা নুমলীগড়ৰ পৰা গহপুৰ সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে, ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে যিটো এটা টানেল, দ্বৈত সেৱা ৰেল আৰু পৰিবহণ, যি দ্বৈত সেৱাৰ কথা উল্লেখ কৰা হৈছে, এইও সময়ত গৈ পিনি সফলভাৱে সমাপ্তি হ'বগৈ। ঠিক একেধৰণে পলাশবাৰী আৰু শুৱালকুছি সংযোগীও প্ৰায় 3000 কোটি টকাৰ যিখন এখন দলঙৰ প্ৰস্তুতিৰ কাম চলি আছে, এইবিলাকো অগ্ৰগতিৰ দিশে গৈ আছে। তো এনেকুৱা বহু উন্নয়নমূলক কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে দেখিবলৈ সক্ষম হৈছে। যোৱা 2 দিনৰ যোৱাকালি আৰু আজিৰ দুটামান বিশেষ যি প্ৰকল্প, মই প্ৰথমতে যিটো কৈ গৈছিলোঁ যে নিৰ্বাচনৰ আগে আগে আধাৰশিলাৰ যিটো ৰাজনীতি বুলি বহু ক্ষেত্ৰত এটা অসমত প্ৰৱণতা আছিলে, এই প্ৰৱণতাৰ ঊৰ্ধত গৈ আমি দেখিছোঁ যোৱাকালি নলবাৰীত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুকেইটা ৰাইজৰ বাবে প্ৰকল্প উৎসৰ্গা কৰিছে। 140 কোটি টকাৰে নলবাৰীত যোৱাকালি যিকেইটা প্ৰকল্প উদ্বোধন কৰিলে, তাৰ ভিতৰত উল্লেখযোগ্য হ'ল সংহত জিলা আয়ুক্ত কাৰ্যালয়, অভিৱৰ্তন কেন্দ্ৰ, জিলা ষ্টেডিয়াম আৰু অসম এথলেটিক্স সন্থাৰ উদ্যোগত স্থাপিত ৰাজ্যৰ প্ৰথমটো এথলেটিক্স একাডেমি নলবাৰীত সমূহিক এই গোটেইকেইটা প্ৰকল্পত 140 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নলবাৰীত ৰাইজৰ বাবে উৎসৰ্গা কৰিলে। আৰু এটা উল্লেখযোগ্য বিষয় যে আপোনালোকে জানে ভাৰতবৰ্ষ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া শাসনত আহিছে, আপোনালোকে ডিজিটেল ইণ্ডিয়া বা যিবিলাক আমাৰ প্ৰযুক্তিগত কথা, এইবিলাক তেখেতে অত্যন্ত গুৰুত্ব সহকাৰে লৈ দেশখনৰ প্ৰতিটো খণ্ডত এই বিনিয়োগৰ বাবে তেওঁ চেষ্টা কৰিছে। তাৰ সমান্তৰালকৈ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত কিছু কিছু এই ধৰণৰ প্ৰযুক্তিগত যিবিলাক প্ৰকল্প, এই প্ৰকল্পবিলাকক কেন্দ্ৰীয় চৰকাৰে সহযোগিতা আগবঢ়াইছে। তাৰ লগত সংযুক্ত হৈ অসমেও আমি নেশ্যনেল ডাটা চেণ্টাৰৰ কাৰণে অসমত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটীত এটা নেশ্যনেল ডাটা চেণ্টাৰ ইয়াতে স্থাপন হৈছে আৰু অহা 14 তাৰিখে এই প্ৰকল্প ৰাইজৰ বাবে উৎসৰ্গা কৰিব মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি এই যি বিকাশৰ কথা মই আপোনালোকক যিখিনি এতিয়ালৈকে সাম্যকভাৱে যিখিনি কথা কৈছোঁ, আজি যিখিনি কাম হৈছে নিৰ্বাচন সমাগত, কিন্তু
এই যে আধাৰশিলাৰ ঊৰ্ধতকৈ কিছুমান কাম হৈ আছে আৰু এই 5 বছৰত যিখিনি কাম সম্পূৰ্ণৰূপে খুব সুন্দৰকৈ ৰাইজৰ বাবে উৎসৰ্গা কৰিব পৰা গৈছে তাৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য মাজুলীৰ অঞ্চল মাজুলীত বহু সময়ত আপোনালোকেও বাতৰি কৰিছে সপক্ষে বিপক্ষে বহু কথা হৈছে কিন্তু আপোনালোকে জানি সুখী হ'ব যে আজিৰ দিনটোত প্ৰায় 2218 কোটি টকাৰ যি প্ৰকল্প মাজুলীত সম্পন্ন হৈছে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ সময় আগতে সকলোবিলাক প্ৰকল্প ৰাইজৰ বাবে উৎসৰ্গা কৰিছে তাৰে দুই এটা খুব কম সংখ্যক কাম সম্পূৰ্ণ হ'বলৈ বাকী আছে কিন্তু প্ৰায়বিলাক তাতে সম্পূৰ্ণ হৈছে আৰু আজি ৰাইজৰ বাবে উৎসৰ্গা কৰিছে মই তাৰে মাজুলীত আজি যিকেইটা অনুষ্ঠান ৰাইজৰ বাবে উৎসৰ্গা কৰিছে এইকেইটা মই আপোনালোকক জনাব বিচাৰোঁ যে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন আৰু ছাত্ৰী নিবাস মুঠ প্ৰকল্প ব্যয় হৈছে 51 কোটি টকা এইটো আজি ৰাইজৰ বাবে উৎসৰ্গা কৰিছে চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয় 33 কোটি টকা প্ৰকল্প ব্যয়েৰে এইটো সুন্দৰকৈ নিৰ্মাণ হৈছে আৰু আজি ৰাইজৰ বাবে উৎসৰ্গিত হৈছে সংহত জিলা আয়ুক্ত কাৰ্যালয় মাজুলী প্ৰকল্প ব্যয় 25 কোটি টকা এও আজি ৰাইজৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উৎসৰ্গা কৰিছে জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় 4.2 কোটি টকা প্ৰকল্পৰ ব্যয় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় 3.6 কোটি টকা প্ৰকল্প ব্যয় হৈছে ইয়াতে সম্পূৰ্ণ হৈছে দক্ষিণপাট সত্ৰৰ সংগ্ৰহালয় প্ৰকল্প ব্যয় 3.6 কোটি টকাৰে নিৰ্মাণ হৈছে বিষ্ণুজ্যোতি সাংস্কৃতিক প্ৰকল্প 1.3 কোটি টকাৰ প্ৰকল্প ব্যয়েৰে এইটো সম্পূৰ্ণ হৈছে ইয়াৰ সমান্তৰালকৈ আপোনালোকে জানে যে চেলেং ঘুণাসুঁতি মাজুলী আৰু নাৰায়ণপুৰ সংযোগী যিখন দলং সেইখনো আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিছে প্ৰকল্প ব্যয় 1019 কোটি টকা মাজুলী যোৰহাট সংযোগী যিখন আপোনালোকে অলপ দিনৰ আগতে বন্ধ হৈছিলে কিবা এটা খামখেয়ালি হৈছিলে যিটো অৰ্গেনাইজেশ্যনে এইটো কামটো পাইছিলে বৰ্তমান আকৌ পুনৰ এখন আৰম্ভ কৰিছে সেইটোৰ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ আৰম্ভ কৰাৰ কাৰণে তাতে উৎসৰ্গা কৰিছে মুঠ প্ৰকল্প ব্যয় 382 কোটি টকা অসমমালাৰ অধীনত দুখনকৈ 4 লেনযুক্ত পকী দলং বালিচাপৰিৰ পৰা বঙালমৰা সংযোগী ইয়াত মুঠ প্ৰকল্প ব্যয় 695 কোটি টকা এই সামূহিক 2218 কোটি টকাৰ যি প্ৰকল্প আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ সময় আগতে মাজুলীত ৰাইজৰ বাবে উৎসৰ্গা কৰিছে এইখিনি লগে লগে সামগ্ৰিক যিমানবিলাক আমাৰ বিকাশ আৰু ডেভেলপমেণ্টৰ যিবিলাক আমাৰ চৰকাৰখনৰ কাম এইখিনিৰে মই ভাবোঁ অসমত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়াই চাগে প্ৰথম হ'ব য'ত আধাৰশিলাৰ পৰিৱৰ্তে প্ৰকল্প সম্পূৰ্ণ নিৰ্মাণ হোৱাৰ পাছত ৰাইজৰ বাবে উৎসৰ্গা কৰাৰ যি প্ৰক্ৰিয়া অসমত চাগে এইবাৰে প্ৰথম আৰম্ভ হৈছে এইখিনি কথাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হৈ অসমৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ যিখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি আছে তাৰে কিছুমান সাম্যক ধাৰণা আৰু প্ৰকল্পসমূহৰ যি বিস্তৃত বিৱৰণ এইখিনি আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ আপোনালোক সকলোকে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ এই সংবাদমেললৈ মই সুৰঞ্জন দত্তই আপোনালোকক স্বাগতম জনাইছোঁ ৰাজনৈতিক বিষয় দুটামান আপোনালোকৰ লগত আমি মত বিনিময় কৰিব বিচাৰিছোঁ যে দুদিনমানৰ আগত আপোনালোকে জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান ভ্ৰমণ আৰু তেওঁৰ পৰিবাৰৰ যি পাকিস্তানী সংস্থাৰ লগত তেওঁ যিটো এটা যোগসূত্ৰ এই যোগসূত্ৰক লৈ প্ৰেছ মিট এখন দিছিল SIT ৰিপৰ্টৰ মানে সামগ্ৰিক গোটেই যিটো কথা এইখিনি আপোনালোকৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ উদ্দেশ্যে তেওঁ বক্তব্য ৰাখিছিল তাৰ পৰৱৰ্তী সময়ত গৌৰৱ গগৈ ডাঙৰীয়াই ক্লব শ্ব' বা অন্যান্য অভিধাৰে তেওঁ উপলুঙা কৰি এই যিটো এটা সত্য তথ্যভিত্তিক কথা এই কথাটোৰ পৰা তেওঁ ফালৰি কাটি যোৱাৰ কাৰণে চেষ্টা কৰিছিল আমি আৰম্ভণিৰ পৰাই কৈ আহিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছত যেতিয়াৰ পৰা আহিছে তেওঁ যে পেৰাচুট লেণ্ডিং হৈছে সেইটো সকলোৱে জানে
আৰু তেওঁৰ সক্ষমতা ৰাজনৈতিকভাৱে বা অসমৰ বাবে বা দেশৰ বাবে কি চিন্তা কৰে, তেওঁ যিবিলাক কাম কৰিছে বা তেওঁ কৰ্মক্ষেত্ৰত যিবিলাক ঠাই, সেই ঠাইৰ বহু লোকে বহু অভিযোগ প্ৰতি অভিযোগ তেওঁৰ বিপক্ষে দিছে। আপোনালোকে বহু নিউজ তেনেকুৱাকৈ কৰিছে। আমি আৰম্ভণি কৰোঁ কলিয়াবৰ সমষ্টিত তেওঁ বহুবাৰ তাৰ পৰা নিৰ্বাচিত হৈ আহিছে আৰু ৰাজনৈতিকভাৱে বা সামাজিকভাৱেও কলিয়াবৰ সমষ্টিত সাংসদ হিচাপে তেওঁ কি কাম কৰিলে আজিও আমি দুল্যমান অৱস্থাত থাকোঁ যে গৌৰৱ গগৈ ইমান এজন সক্ৰিয় আৰু খুব কংগ্ৰেছৰ লোকসকলে যিধৰণে তেখেতক খুব সক্ৰিয় আৰু সফল নেতা হিচাপে তেখেতলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে, কিন্তু কলিয়াবৰত তেওঁ সাংসদ হৈ থকা সময়ৰ বৰ উল্লেখযোগ্য পৰিঘটনা বুলিয়ে কওঁ, তেনেকুৱা আমি দেখিবলৈ সক্ষম হোৱা নাই। যোৰহাটত তেওঁ পৰৱৰ্তী সময়ত এইবাৰ জিকিলে, জিকাৰ পাছতো যোৰহাটত বৰ্তমানলৈকে কি কৰিছে আপোনালোক সাংবাদিক হিচাপেও বা আমি ৰাজনৈতিক ব্যক্তি হিচাপেও চকুত লগা ধৰণৰ তেনেকুৱা কিবা কাম আমি দেখা নাই। সভাপতি হোৱাৰ পাছত তেওঁ যি ধৰণে উফাই দাং মাৰি কিছুমান কথা কয়, এই কথাৰেও অসমৰ ৰাইজ বা ৰাজনৈতিকভাৱে আমি যিমানবিলাক তেওঁৰ বিপক্ষে যিবিলাক কথা কৈ আহিছিলোঁ সেইবিলাক লাহে 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 সত্য প্ৰমাণিত হৈ গৈ আছে। তাৰ আটাইতকৈ জ্বলন্ত উদাহৰণ যোৱা পৰহি তেওঁ যিখন প্ৰেছ মিট দিলে, এই প্ৰেছ মিটত কংগ্ৰেছৰ যি হাইকমাণ্ড তেখেতলোকেও চাগে আশ্বস্ত হৈছে গৌৰৱ গগৈ ডাঙৰীয়া দেশৰ সাৰ্বভৌমত্ব আৰু দেশৰ সুৰক্ষাৰ প্ৰতি তেওঁ যি গা এৰা মনোভাৱ, এই মনোভাৱৰ বাবেই আহিবলগীয়া বিধানসভাৰ যি ইলেকশ্যন নিৰ্বাচন অসমত হ'ব, এই নিৰ্বাচনৰ যি কংগ্ৰেছ আৰু মহাজোঁটৰ যিটো মিত্ৰতা, এই মিত্ৰতাৰ বাবে দায়িত্ব দিছে প্ৰাক্তন কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া। আৰু ভূপেন বৰা ডাঙৰীয়াক এই মিত্ৰতাৰ যি দায়িত্ব কংগ্ৰেছৰ হাইকমাণ্ডে দিল্লীৰ পৰা দিছে, এইটোত প্ৰমাণ হয় যে গৌৰৱ গগৈ ডাঙৰীয়া সাংগঠনিকভাৱে ৰাজনৈতিকভাৱে অসমক লৈ বা ভাৰতক লৈ তেওঁ যি ধাৰণা, এয়া এক এটা ফকৰা যোজনা আছে নহয়, হাতীৰ খোৱা দাঁত এটা দেখুওৱা দাঁত এটা, গৌৰৱ গগৈ তেনেকুৱা যেন অনুভৱ কংগ্ৰেছ হাইকমাণ্ডেও কৰিছে। আৰু সেইবাবে অসমৰ ৰাজনীতি, অসমৰ মিত্ৰজোঁটৰ ৰাজনীতিৰ কাৰণে গৌৰৱ গগৈক একাষৰীয়া কৰি কংগ্ৰেছ হাইকমাণ্ডে প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিছে। আৰু আমি উপলব্ধি কৰোঁ যে আমি যিবিলাক কথা বা আমি ৰাইজৰ মাজৰ পৰা যিবিলাক প্ৰশ্ন গৌৰৱ গগৈক লৈ উত্থাপন হয়, কংগ্ৰেছী বিশুদ্ধ কংগ্ৰেছীসকলক বাদ দি বাকী যিবিলাক সৰ্বসাধাৰণ ৰাইজ, তেখেতলোকে গৌৰৱ গগৈক লৈ পিনি যিখিনি ধাৰণা আৰু তেখেতলোকৰ মনৰ আকাংক্ষা মাজে মাজে উত্থাপন কৰে, এইখিনি লাহে 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 গৌৰৱ গগৈৰ ওপৰত থকা যিবিলাক এলিগেশ্যন কংগ্ৰেছ হাইকমাণ্ডে উপলব্ধি কৰিছে। আৰু সেইবাবে গৌৰৱ গগৈক আঁতৰাই প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াক মিত্ৰজোঁটৰ অসমত মহাজোঁটৰ মিত্ৰজোঁটৰ কথা বতৰা পাতিবলৈ তেখেতক দায়িত্ব দিছে বুলি আমি উপলব্ধি কৰিছোঁ। আৰু এয়াই গৌৰৱ গগৈ আনক যিবিলাক উকলিঙা কৰা কথা ফ্লপ শ্ব' বুলি কৈছে, মই ভাবোঁ সভাপতি হিচাপে তেওঁ ফ্লপ হৈছে। আৰু ২৬ৰ নিৰ্বাচনত ভূপেন বৰা ডাঙৰীয়াক মিত্ৰজোঁটৰ দায়িত্ব কংগ্ৰেছ হাইকমাণ্ডে দি গৌৰৱ গগৈ যে ফ্লপ, ৰাজনৈতিকভাৱে এজন ফ্লপ ব্যক্তি, এইটো পুনৰবাৰ কংগ্ৰেছে প্ৰমাণ কৰিছে। ধন্যবাদ। গৌৰৱ গগৈ ওপৰত যিটো হেৰি আহিছে পাকিস্তানৰ লগত থকা সম্পৰ্ক, সেইটো ওপৰত কেন্দ্ৰীয় গৃহ বিভাগে গৌৰৱ গগৈক এৰেষ্ট কৰিব নাই বা তেখেতক ব্যৱস্থা গ্ৰহণ কৰিব? ভাৰতীয়, আপোনালোকেও জানে যে ভাৰতীয় সংসদীয় গণতন্ত্ৰত এজন নিৰ্বাচিত সাংসদৰ বাকী সৰ্বসাধাৰণ ৰাইজৰ দৰে ব্যৱহাৰ কৰা নাযায়। অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি SIT গঠন কৰি তেওঁ যিখিনি কৰ্মকাণ্ড, তেওঁৰ পৰিবাৰ আৰু তেওঁৰ যিখিনি কৰ্মকাণ্ড, এইখিনি বিষয়ে SITয়ে যিখিনি কৰিবলগীয়া কাম এইখিনি সম্পূৰ্ণ কৰিছে। আৰু কেবিনেটে
অসম কেবিনেটে এইটো ডিচিশ্যন লৈছে এই গোটেই বস্তুখিনি কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগলৈ প্ৰেৰণ কৰিব আৰু ভাৰত চৰকাৰৰ যি দুটা অট'নমাছ এজেঞ্চি আছে সেই এজেঞ্চিৰ দ্বাৰাই সূক্ষ্মভাৱে বিশ্লেষণ কৰি এইটোৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। এতিয়ালৈকে আমি যিখিনি বস্তু পাইছোঁ, এজন ভাৰতীয় হিচাপে যিখিনি কথা গৌৰৱ গগৈ ডাঙৰীয়াই ভাৰতৰ কথাক লৈ তেওঁ যিখিনি চিন্তা কৰিব লাগিছিলে বা যি ধৰণে তেওঁ সাংসদৰ চৰিত্ৰটো শপত গ্ৰহণ কৰোঁতে যিখিনি কাম কৰিছিলে সেইখিনি মই ভাবোঁ তেওঁ চালে বেৰে কোবাই আঁতৰি যাব বিচাৰিছে। তাৰ প্ৰমাণ আপোনালোকৰ বহু সাংবাদিক যিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰেছ মিট ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিলে গুৱাহাটীত, তেতিয়া বহু সাংবাদিকে প্ৰশ্ন কৰাৰ পৰা বিৰত ৰাখি খুব এটা কেঅছ চিটুৱেশ্যন কৰিছে আৰু তেওঁ আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ যিবিলাক প্ৰশ্ন, পোনপটীয়া প্ৰশ্ন, এই পোনপটীয়া প্ৰশ্নৰ উত্তৰ নিদি তেওঁ সংবাদমেলৰ পৰা ফালৰি কাটি ওলাই গৈছে। বহু ক্ষেত্ৰত আপোনালোকেও কিছু কথা জানে, তেওঁৰ কথাতে কণ্ট্ৰাডিক্টৰী আছে। তেওঁ তক্ষশিলা যোৱা বুলি ক'লে, কিন্তু তেওঁ উৰিষ্যাত কাৰাচি আৰু ৰাৱলপিণ্ডিৰ উল্লেখ নাছিল। আৰু এই কথাখিনিয়ে প্ৰমাণ হয় যে তথ্যভিত্তিক কথা SITয়ে যিখিনি পাইছে এইখিনিত সন্দেহৰ থল আছে আৰু সেইবাবে আমি ভাৰতীয়সকলে প্ৰশ্ন কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই বহু কথা সামাজিক মাধ্যমত তেওঁ প্ৰচাৰ কৰে, প্ৰতিটো সৰু সৰু কথা, কিন্তু দেশৰ লগত জড়িত কিছুমান কথা তেওঁ আজিও সেই 10 দিন পাকিস্তানত কি কৰিছিলে কোনো গম নাপায়। আৰু আমি ৰাজনৈতিক বিপৰীত দল হিচাপে প্ৰশ্ন কৰিছোঁ তেওঁক, সেইটো বেলেগ কথা। কিন্তু আপোনালোকে দেখিছে যে ডক্টৰ সঞ্জু বৰুৱা বুলি তেখেতলোকৰ ইলেকশ্যন এই 2026-ৰ যিখন ইলেকশ্যন কমিটি কংগ্ৰেছৰ, ডক্টৰ সঞ্জু বৰুৱা হৈ গ'ল তাৰে কো-কনভেনৰ আছিলে। তেখেতে বহু আগতেই ৰাষ্ট্ৰীয় সভাপতিলৈ, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়ালৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছিলে দুবাৰমান, তাৰ পাছতো সুদুত্তৰ নাই পোৱা। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰো কংগ্ৰেছৰ পাৰ্টি কলিগ হিচাপে ইলেকশ্যন মেনেজমেণ্ট কমিটি কংগ্ৰেছৰ যিজন সহ আহ্বায়ক ডক্টৰ সঞ্জু বৰুৱা, তেখেতকো সুদুত্তৰ দিব নোৱাৰাৰ বাবে আজি দুদিনৰ আগত তেখেতে দল ত্যাগ কৰিছে। মই ভাবোঁ ভাৰতীয় হিচাপে ৰাজনীতিৰ ঊৰ্ধত গৈ দেশৰ স্বাভিমান আৰু দেশৰ সাৰ্বভৌমত্বৰ কাৰণে যিসকলে স্বীকাৰ নকৰে তেখেতলোকক সন্দেহৰ চকুৰে চোৱাটো বাঞ্ছনীয় আৰু তেখেতলোকক প্ৰশ্ন কৰাটো প্ৰত্যেকজন ভাৰতীয়ৰে দায়িত্ব। আৰু আমি বা সঞ্জু বৰুৱা বা আপোনালোক সাংবাদিক বন্ধুসকলেও যিবিলাক প্ৰশ্ন গৌৰৱ গগৈ কৰিছে তাৰ সুদুত্তৰ গৌৰৱ গগৈয়ে সুন্দৰভাৱে দিব লাগে আৰু ফালৰি কাটি পলাব নালাগে, কিয়নো সত্য সদায় জয়। এদিন এই সত্য উদ্ঘাটন হ'ব আৰু সেই সময়ত গৌৰৱ গগৈ যি পাকিস্তান প্ৰীতি বা বিদেশ নীতিৰ বা বিদেশী চক্ৰত পৰি তেওঁ দেশৰ সাৰ্বভৌমত্বত প্ৰশ্ন উঠিব পৰা, নিৰাপত্তাত প্ৰশ্ন উঠিব পৰা যিবিলাক কাম কৰিছে এইখিনিয়ে দেশৰ বাবে হানিকাৰক কাম, সেইখিনি উপলব্ধি কৰিব লাগে।